दिनैहाय मोनसे भिडिअ मैया नुदों जिहेतु रबिरामनिसो दै गाज्रि एनडिएफबि फोरनि थाखायथ' गाज्रि नङा बयबो बुंलायनांगौ इउपिपिएलआनो जा बा बिपिएफआनो जा बयबो एनडिएफबिनि जाखिनि सोद्रोमाफोरा खस्थ' नांनानै थानाय सैनानै थानाय दुखु खस्थ' खिन्थु बिसोरनि बारै बाथ्राखौ बुंनांगौ बयबो आरो बुङोबो दा थिग बेफोरबायदिनो पलिटिशियानफोराथ' माने बयखौबो एनडिएफबिखौ लानानै बिपिएफफोराबो बाथ्राखौ बुंलायगोन ओमफ्राय इउपिपिएलफोराबो बुंलायगोन बिजेपिआबो कंग्रेसआबो ना थ' दिनैहाय रबिरामा मा बाथ्रा बुंदों बेखौ नोंथांमोननो एसे आं शेयार खालामनो लुबैदों जिहेतु दाखालि बिथां प्रमद बर' सिएमआ बाथ्रा बुंलांनाय ना बेखौ लानानैनो बिथाङाबो एसे मेथाइ खनदों एनडिएफबिफोरा बिथांमोना केस जोबनांगौमोन बा मा पेरामिलिटारियावहाय जाहैनांगौमोन मोननांगौमोन बे खोथाया सैथो मोननांगौ बयबो जाया उपयुक्त बैसो थानायफोर बैसो खमफोर बिसोरो जोंफोरथ' आरो बैसोबो गैला माबो गैला थेवबो गभर्नमेन्टनि पेरामिलिटारियाव नैबे अफ्रियाबो मावनो गोसो दाबो गोसो दङ आरोखि बेफोरबायदि थ' आं खोथाखौ बारा बुंबाय थाला नैबे बिथां जोंनि बिटिसिनि दैदेनगिरिफोर बिथांमोननि बाथ्राखौ एसे खोनासंलांदो আজিৰ দিনটোত বিশেষকৈ উগ্ৰপন্থী যিবিলাকে কৰিছে বা যোৱা দিনবিলাকত যিবিলাকে উগ্ৰপন্থী সংগঠন বা সশস্ত্ৰ সংগঠন জন্ম দি পেলাই সংগ্ৰাম কৰিলে এই বিষয়টো মাত্ৰ যদি থানি আনি কথা ক'ব লগা হয় ইয়াত সফল হোৱা বিফল হোৱা তেওঁলোকৰ প্ৰতি নীতি চৰকাৰ বিটিচি চৰকাৰৰ পৰা যিটো থাকিব লাগিছিল সেইটো যদি ক'ব লাগে তেতিয়া মই একমুখে ক'ব খোজো যে আমাৰ একালৰ সশস্ত্ৰ সংগঠন কৰা যিবিলাক উগ্ৰপন্থী আছিলে সংগঠন আছিলে এতিয়া অস্ত্ৰ সম্বৰণ কৰি পেলাই গভৰ্ণমেণ্টৰ লগত চুক্তি কৰি পেলাই তেওঁলোকে মূল হোটেলি ঘূৰি আহিছে তেখেতসকলক যেনেকুৱা ধৰণৰ যত্ন লৈ পেলাই তেওঁলোকৰ সা সুবিধা গভৰ্ণমেণ্টৰ পৰা আদায় কৰি দিব পাৰিব লাগিছিল আৰু ইয়াৰ কাৰণে অভিভাৱক হিচাপে চৰকাৰে এখনৰ পৰা দায়িত্ব ল'ব লাগিছিল সেইটো উপযুক্তভাৱে তেওঁলোকে ল'ব পৰা নাই সঠিকভাৱে ল'ব পৰা নাই আমাৰ বহুত এনেকুৱা সাৰেণ্ডাৰী এনডিএফবি ল'ৰাবিলাকে আৰ্মি পুলিচত যোগদান কৰিব পৰা তেনেকুৱা ধৰণৰ তেওঁলোকৰ শাৰীৰিকভাৱে মানে ফিটনেছটো আছে বয়সো আছে লেখা পঢ়া কৰা তেনেকুৱাও আছে এই ল'ৰাবিলাকক মানে মিলিটেণ্ট বিলাকক আজি পাৰামিলিটাৰী ফ'ৰ্চ পুলিচ আৰ্মি বিএছএফ চিআৰপিএফ এইবিলাকতো মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাফ্ট কৰাৰ দ্বাৰা দি বিএলচিৰ এলেকাত বিএলচি সাৰেণ্ডাৰ বিলাকক হাগ্ৰামা মহিলাই ডাঙৰাই দিবে যেনেকৈ ভাৰত চৰকাৰৰ লগত আলোচনা কৰি পেলাই ৰিহাবিলিটেশ্যন পেকেজ হিচাপে এইবিলাক মানে ফ'ৰ্চ বিলাকত পঠিয়াই দিবলৈ সক্ষম হৈছিল আৰু ভাৰত চৰকাৰেও ল'বলৈ বাধ্য হৈছিল তেনেকুৱা ধৰণৰ আৰ্মি পুলিচতো পঠিয়াব পাৰিব লাগিছিল এই ল'ৰাবিলাকক বিএছএফ পাৰামিলিটাৰী ফ'ৰ্চ বিলাকত পঠিয়াব পাৰিব লাগিছিল আৰু লগতে চাওক যে যোৱাবাৰ 10,000ৰ অধিক আমাৰ মানে কি কয় অসম পুলিচত ল'লে তাতো এটা কথা আমাৰ বিটিচি গভৰ্ণমেণ্টে 500,000 হ'লেও তেওঁলোকে বিচাৰি ল'ব লাগিছিল আমাৰ এই প্ৰাক্তন মিলিটেণ্ট বিলাকক যাতে মুকৰল কৰা হয় ইয়াৰ কাৰণে সেইটো তেওঁলোকে কথা বিচাৰি ল'ব লাগিছিল সেইখিনিও নকৰিলে আৰু লগতে 1 লাখ যে চিভিল চাকৰি হিচাপে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ গভৰ্ণমেণ্টৰ পৰা অসম চৰকাৰে যে চাকৰি দিলে তাৰ পৰাও কমচে কম মানে 10,000 মান 15,000 মান তেওঁলোকে স্পেচিয়েল কথা বিচাৰিব লাগিছিল ইন দি ইণ্টাৰেষ্ট অফ দি গিভিং মানে গিভিং ৰিহাবিলিটেশ্যন টু দি এক্স মিলিটেণ্ট বা আন্দোলনকাৰীসকল যিবিলাক আছে তেখেতসকলক এইবিলাক চাকৰিত নিয়োগ কৰিবৰ কাৰণে কিছু 10-20,000 হ'লে কথাটো বিচাৰি ল'ব লাগিছিল আৰু নিশ্চয় অসম চৰকাৰে সেইখিনিতো দিব পাৰিলেহেঁতেন যদি সেইটো মুক্ত থাকিলেহেঁতেন এইবিলাক নকৰাৰ কাৰণে আজি বহু সাৰেণ্ডাৰী এনডিএফবি বিলাকে ৰিহাবিলিটেশ্যন পেকেজৰ পৰা তেওঁলোকে বঞ্চিত হৈছে আৰু তেওঁলোকৰ জীয়াই থকাৰ ৰাস্তা একেবাৰে এন্ধাৰটো তেখেতসকলে সন্মুখৰ পৰা দেখা পাইছে যাৰ কাৰণে এতিয়া বহুজন ল'ৰাবিলাকে আউট অফ ফ্ৰাষ্ট্ৰেশ্যনত এইবিলাক জাহা তাহা ৰাস্তাবিলাক ল'বলৈ মানে তেওঁলোকে চিন্তা চৰ্চা কৰাটো হৈছে নেকি সেইটো এটা ভবাৰ তল ইয়াৰ আছে গতিকে গভৰ্ণমেণ্টে সঠিকভাৱে উচিতভাৱে আৰু এটা পজিটিভ দৃষ্টিভংগী লৈ পেলাই আমাৰ যুৱ চামসকলক এক্স মিলিটেণ্ট বিলাকে হওক সাৰেণ্ডাৰী বিলাকে হওক বা শিক্ষিত যুৱক যুৱতীসকল যিবিলাক বেকাৰত ভুগি আছে যিবিলাকে এতিয়ালৈকে হেৰি পোৱা নাই চাকৰি বাকৰি পোৱা নাই এইবিলাকৰ যাই টকাৰ ব্যৱস্থা বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা ল'ব লাগিব কাম দাম ঠিকা টুকলি দিয়াৰ ব্যৱস্থা কৰিব লাগিব পলিটিকেল পাৰ্টিৰ উদ্যোগ গৈও আমাৰ এই অঞ্চলৰ নাগৰিকবিলাকক মোৰ নিজৰ
আমাৰ ৰাইজ বুলি নিজৰ ভাই বন্ধু বুলি ভাবি পেলাই সবকে তেখেতসকলে সুযোগ সুবিধা দিয়াৰ ব্যৱস্থা কৰিব পাৰিব লাগিছিল আৰু এইবিলাক নকৰাৰ কাৰণে বহু বেকাৰ যুৱক যুৱতীসকলে কাম দাম নোহোৱা চাকৰি নোহোৱা এই যুৱক যুৱতীসকলে যাই টকাৰ ছাত্ৰত একো ৰাস্তা বিচাৰি নাপায় তেখেতসকলে অভাৱত ভুগি টকা পইচা অভাৱত ভুগি খোৱা বোৱাৰ থকা মেলাৰ অভাৱত ভুগি পেলাই এইবিলাক অসৎ ৰাস্তা কেতিয়াবা কেতিয়াবা ল'বলৈ কাৰোবাৰ প্ৰদৰ্শনত তেখেতসকলেও ইনভলভ হৈ যায় যাতে এইবিলাক নহয় ইয়াৰ কাৰণে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা ব্যৱস্থা ল'ব লাগিছিল সেইবিলাক ল'ব নোৱাৰাটো এক প্ৰকাৰ বিটিচি গভৰ্ণমেণ্টৰ মানে অৱহেলা আৰু তেওঁলোকৰ বিফলতাৰ এটা কাম হৈছে বুলি মই ক'ব বিচাৰোঁ